হেল্ল' মই বিপ্লৱে কৈছো কি আচ্ছা ঠিক আছে আপোনাৰ কামটো হৈ যাব ঠিক আছে হ'ব মা মা চাহ কাপ আনাচোন নি আছো চলিহাই মাত্ৰ ফোন কৰিছিল তেখেতে বোলে কামটো কৰি দিব লাগে এইবোৰ কৰিব নালাগে মানুহে গম পালে পিছত বেয়া কথা হ'ব ঠিক আছে হ'ব মা মই তেখেতক ফোন কৰি জনাই দিম হেল্ল' চলিহা মানে আপোনাৰ কামটো মই কৰিব নোৱাৰিম না সেইটো কোনোদিনে সম্ভৱ নহয় ঠিক আছে হ'ব ছাৰ চলিয়ে এই কামটো নকৰাৰ বাবে আমাক মাৰি পেলোৱাৰ ভাবুকি দিছে লগতে আমাৰ ফেক্টৰীও জ্বলাই দিম বুলি কৈছে কি চলিহা তেনেকুৱাকৈ কৈছে অৰ্ণৱে আহি মোক এইমাত্ৰ কথাটো ক'লে ঠিক আছে হ'ব তুমি এতিয়া যোৱা মই কথা পাতি দিলো হ'ব ছাৰ আহোঁ বিপ্লৱ আহিলা মা ইমান সোনকালে অফিচত আজিকালি একেবাৰে ভাল নলগা হৈছে মা কিয় কি হ'ল চলিহাই অফিচৰ ষ্টাফ এজনক মৰাৰ ভাবুকি দিছে কি ছাৰ ইমান সাহস তাৰ লগত মই কথা পাতিম কোনো দৰকাৰ নাই মা সি নিজকে ইমান হিৰো বুলি ভাবিছে নেকি তাৰ লগত মই কথা পাতিম তই একো কৰিব নালাগে ভাইটি মোৰ কেছ মই কৰিম দাদা তাৰ ইমান দিনে কথা মই শুনি আছিলো কিন্তু একো কোৱা নাছিল আজি ৰাজৰ মুখত কোৱা কথাবোৰ শুনি তহঁত দুয়ে একো কৰিব নালাগে তাৰ লগত মই কথা পাতিম না মা সি মোক চিনিয়াই পোৱা নাই তাক য'ত লগ পাওঁ ন মই তাতে শেষ কৰি দিম চুপ থাক এইবোৰ একো নকৰিবি যা এতিয়া মই যিটো কামৰ কথা বিপ্লৱক কৈছো যদি সেই কামটো নকৰে তেতিয়াহ'লে বহুত বেয়া আছে আপুনি একো দাল কৰিব নোৱাৰে কিবা কৰিব পাৰো নে নোৱাৰো মিছেছ দত্ত সময়ত গম পাব ঠিক আছে পিছত দেখা যাব মই এতিয়া আহিছো ৰ'ব ক'ত যায় কাপ চাহ খাই যাও চলিয়াৰ ঘৰৰ চাহৰ সোৱাদেই বেলেগ চেনি আমাৰ ঘৰতো আছে আপোনাৰ তাত চাহ খালে মোৰ ডায়েবেটিছ হ'ব তাই মোক আজি তেনেকৈ কৈছে তোক মই ঠিক আছে হ'ব ঠিক আছে দাদা আহিছো
ৰ'ব কি ফালতুবি এইবোৰ আপোনাৰ সিদিনাৰ কথাখিনি মই সহ্য কৰিব পৰা নাই মিছেছ দত্ত সেইকাৰণে ভাবিছোঁ সেই কথাৰ আজি প্ৰতিশোধে লওঁ সিদিনা মুখৰ বৰ ফটফটনি আছিল ন আজি কি হ'ল আজি আকৌ এই গাড়ীখন চলিব নিয় দত্ত তোৰ মাৰক মাৰি ইয়াক দলঙত পেলাই থৈ দিছো কি চুৰিয়া হা চাই ল মোক মাত মাৰিছ তই মোৰ মাত মাৰিছ মা মই তোমাৰ হত্যা মাৰিলো মা মা